নমস্কাৰ বন্ধুসকল, মই বিতুপন বৰগোহাঁই পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেললৈ। বন্ধুসকল, মোৰ কোলা এজনী নাচনী আছে, আপোনালোকে হয়তো বুজিব পাৰিছে। আমি আজি পুনৰবাৰ শিল্পকৰ্মৰ বাকৰিত উপস্থিত হৈছোঁহি। যি লোকনৃত্যৰ কৰ্মশালা চলিলে আজি সামৰণি অনুষ্ঠান, যদিও বেয়া লাগিছে, তাৰ মাজতে আমি আজি আনন্দ কৰিম, কথা পাতিম মাইনাহঁতৰ লগত। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। তোমাৰ নামটো কি কৈ দিয়া এবাৰ? এখন কি পালা? চাৰ্টিফিকেটখন দিয়কচোন বাইদেউ। এখন দেখাই দিয়ক। চাৰ্টিফিকেট দিছে ন? ভালকৈ নাচিছা নে তুমি? তেন্তে গান এটা গাইছিলে, গানটো গাই দিয়কচোন আকৌ এবাৰ। মা মোৰ মৰমৰটো। ধুনীয়া। কোনে গাইছিলে গানটো? মায়ে শিকাই দিছে। বন্ধুসকল, ভাল লাগিলে। আপোনালোকে আশীৰ্বাদ কৰিব, ভণ্টিজনী ভৱিষ্যত উজ্জ্বল হ'ব। ইয়াত খুব ভাল ভাল অনুষ্ঠান আপোনালোকলৈ আজি আমি কঢ়িয়াই লৈ আনিম। আমাৰ লগত আপোনালোকে সহযোগ কৰক। কেনেকুৱা লাগিলে বিহু নাচি? কোনটো গ্ৰুপত আছিলা? চেৰেকি গ্ৰুপত আছিলা? আজি নাচিবানে? কোনে ইমান ধুনীয়াকৈ উলিয়াই দিছে তোমালোকক? মায়ে উলিয়াই দিছে। হেপ্পী ৰঙালী বিহু। বিহু নাচি লাগিলে আজি বেয়া লাগিছে নে বাৰু? এশ দিন বুলি আৰু নাচিম বুলি ন? গ্ৰুপত আছিলা? গ্ৰুপটোৰ নাম মেইন অকল কোন আছিলে? তাৰ ভালকে নাচিবা দেই। উপস্থিত থকা কণমানি নাচনীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠগৰাকীলৈকে, তেওঁলোকৰ অভিভাৱক অভিভাৱকসকলে আৰু লগতে আমাৰ ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ যে এনে বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰি আমাৰ এই সংস্কৃতিৰ চিৰ প্ৰৱৰ্তমান যিখন নদী, সেই নদীখন যাতে চিৰদিন বৈ থাকিব পাৰে, তাৰ কাৰণে এক মহৎ প্ৰচেষ্টা তেখেত সকলোৱে। খুব ভাল লাগিলে। একচুৱেলি আমাৰ দিনত তেনেকুৱা ৱৰ্কশ্বপ নাছিলে, সেইকাৰণে মই একচুৱেলি ৱৰ্কশ্বপনো কি আমি গমেই পোৱা নাছিলোঁ। তাকে চাবৰ কাৰণে মই আহিলোঁ। খুব ভাল লাগিলে। সৰু সৰু ল'ৰা ছোৱালীৰ লগত হয়তো মানে মোৰ এইটো এটা স্মৰণীয় দিন, মোৰ জীৱনৰ এটা স্মৰণীয় দিন। আকৌ পাওঁ নে নাপাওঁ নাজানো, কিন্তু মোক খুবেই ভাল লাগিলে। একচুৱেলি মই দীপজ্যোতি হাজৰিকাকো যথেষ্ট হেৰি কৰিছোঁ যে তেওঁ এনেকুৱা এখন মঞ্চ দিছে, সৰু সৰু ল'ৰা ছোৱালীবিলাকক নিজৰ এখন প্লেটফৰ্ম দিছে, যাতে তেওঁলোক জীৱনত আগুৱাই যাব পাৰে, কিবা এটা শিকি মানে আৰু আগলৈ যাব পাৰে, ভালকৈ তেওঁলোকৰ নিজৰ অনুভৱবিলাক, নিজৰ ক্ৰিয়েটিভিটিবিলাক আগলৈ দেখুৱাব পাৰে বেলেগ বেলেগ মঞ্চত। আজিকালি অসমৰ পৰা বহুত ল'ৰা ছোৱালী যায়, নিজৰ নিজৰ প্ৰতিভাবিলাক দেখুৱাই আছে বাহিৰত। গতিকে মই খুব সুখী আৰু মোৰ মানে এটা জীৱনৰ একদম স্মৰণীয় দিন। মোৰ খুবেই ভাল লাগিছে। ধন্যবাদ। Thank you.
বিহুৰ লগত সৰুৰ পৰা জড়িত ইয়াতে আহি খুবেই ভাল লাগিলে এনেকুৱা এটা পৰিৱেশ পাবলৈ বহুত ভাগ্যৱান হ'ব লাগিব পিছে তেওঁলোকে সেইখিনি গ্ৰহণ কৰি তেওঁলোকে মঞ্চতেই হওক এই যে বিহু নৃত্য কিমান আপুৰুগীয়া আমাৰ সম্পদ সেয়া তেওঁলোকে যাতে আগুৱাই নিয়াত তেওঁলোকে ভৱিষ্যত দিশলৈ এই নৃত্যক আগবঢ়াই নিয়াত সহায় কৰিব মই বিশেষ নকওঁ কাৰণ কেইবাটাও অনুষ্ঠান আছে সকলো আগ্ৰহেৰে লৈ আছে আজি কৰ্মশালাত ভাগ লৈ তেওঁলোকে কেনেধৰণৰ প্ৰদৰ্শন কৰিব সেয়া চাবলৈ পুনৰ আপোনালোকলৈ মই জ্ঞাপন কৰিছোঁ মোক পুনৰ মই উদ্যোক্তাসকলে লগতে ৰঙালী বিহুৰ কাৰণে বন্ধুসকল সাংস্কৃতিক মঞ্চ অসমৰ সৌজন্যত যি 12 দিনীয়া কৰ্মশালা ইয়াতে অনুষ্ঠিত হৈছিল আজি সামৰণি অনুষ্ঠান আপোনালোকক দেখালোঁ যদিও বেজাৰ লাগিছে তাৰ মাজতে আমি বহুত আনন্দ কৰিলোঁ আপোনালোকক আনন্দ দিলোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে আশীৰ্বাদ কৰিব এই কণ কণ মইনাহঁতক আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ আকৌ এবাৰ নতুন এটা ভিডিঅ' লৈ খুব সোনকালে অনুপম এণ্ড বিতুপন ব্ৰাদাৰ্ছ ইউটিউব চেনেল আপোনালোকৰ সন্মুখত আহিব শুভৰাত্ৰি।